ফাইনালি বন্ধুসকল আজি দিনটোতে অসম বাৰ্ষিক কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিলে যে অসমৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ লোক আছে তো সেইসকল লোকক প্ৰত্যেক লোকক ৫,০০০ টকা প্ৰদান কৰা হ'ব, ৫,০০০ টকা দিয়া হ'ব। তো বন্ধুসকল কোনসকল লোকে এই টকাটো আপোনালোকে লাভ কৰিব, কোনসকল লোকে এই টকাটোৰ পৰা বঞ্চিত থাকিব অৰ্থাৎ আপোনালোকে নাপাব, তাৰ ওপৰত যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আজি, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে। তো সেই ভিডিঅ' ক্লিপটো কোনসকল লোকে এই টকাটো লাভ কৰিব, কোনসকল লোকে এই সুবিধাখিনি লাভ নকৰে। তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। কেবিনেটে গাখীৰ উৎপাদনৰ লগত জড়িত যিসমূহ কৃষক আছে আৰু যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে, যেনেকুৱা সীতা জখলা হ'ল, আমুল হ'ল, পুৰবী হ'ল, তেওঁলোকৰ জৰিয়তে যোনে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰত ৫ টকাকৈ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ এতিয়াৰ পৰা সীতা জখলাত যিসকলে গাখীৰ দিয়ে, কন্যকাত যিসকলে গাখীৰ দিয়ে, বা আমুল ইমুল আৰু ৱামুলত যিসকলে পুৰবীত গাখীৰ দিয়ে, সেই খেতিয়কসকলে সেই সংস্থাবিলাকৰ পৰা যি পুঁজি পাই পাবই, অতিৰিক্তভাৱে অসম চৰকাৰৰ পৰা প্ৰতি লিটাৰত ৫ টকা ৰাজ সাহায্য লাভ কৰিব। তাৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটো আমি ১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰিম আৰু তাৰ পিছৰ পৰাই তেওঁলোকে ৫ টকাকৈ প্ৰতি লিটাৰত অতিৰিক্ত কৰি চৰকাৰৰ পৰা ৰাজ সাহায্য পাব। এইটো এটা আমাৰ কেবিনেটৰ আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আজি আমাৰ কেবিনেটত যিটো অইল পাম আমি খেতি কৰি আছোঁ, এই অইল পাম ক্ৰপটোক আজি কেছ ক্ৰপ হিচাপে অনুমোদন দিয়ে। এতিয়াৰ পৰা অইল পাম যিসকলে খেতি কৰে তেওঁলোকে চৰকাৰৰ পৰা বিভিন্ন সহায় পাবৰ বাবে তেওঁলোকে সুবিধা পাব, যিহেতু আজি কেবিনেটে অইল পামক এটা কেছ ক্ৰপ হিচাপে ডিক্লেয়াৰ কৰে। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে যে কোনসকল লোকে আপোনালোকে এই সুবিধাখিনি লাভ কৰিব। তো বন্ধুসকল আপোনালোক খুব কম দিনৰ ভিতৰত এই সুবিধাখিনি লাভ কৰিব যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ নতুন নতুন খবৰবোৰ আহি থাকে প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।